নমস্কাৰ, মই মনালিছা গগৈ। আমি সকলোৱে জানো যে আজি পেপাৰবিলাকত ডাঙৰ ডাঙৰ হৰফেৰে ওলাইছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে থলুৱা ঠিকাদাৰসকলৰ কথা চিন্তা কৰিছে। হওক তেওঁ 2021 ক্ষমতালৈ আহিলে। 2021 চনৰ 10 মে'ত তেওঁ ক্ষমতা দখল কৰিলে। 10 মে'ৰ পিছত আজি অৰ্থাৎ কালিৰ দিনটোত তেওঁ মনত পৰিল যে অসমৰ থলুৱা ঠিকাদাৰসকলে ইমান দিন কাম পোৱা নাছিল। মাত্ৰ 3জন মানুহে কাম পাই আছিল। তেওঁলোকে ক্ৰাইটেৰিয়াবোৰ ফুলফিল কৰিছিল। গতিকে এতিয়া নতুনকৈ তেওঁ অসমীয়া থলুৱা ঠিকাদাৰ মানে যিসকল নতুনকৈ ওলাই অহা নৱপ্ৰজন্মক ঠিকা দিব খুজিছে। ইফালে এই মুখ্যমন্ত্ৰীগৰাকীয়ে এসময়ত আপোনালোকৰ সকলোৰে চাগে মনত আছে, দিল্লীত যেতিয়া কেম্পেইন কৰিবলৈ গৈছিলে দিল্লী নিৰ্বাচনৰ আগত, তেতিয়া তেওঁ এটা কথাই কৈছিলে যে দিল্লীত যি মহল্লা ক্লিনিক চলি আছে, মহল্লা ক্লিনিকবিলাকত বোলে কোনো অৱস্থাই নাই বোলে। মহল্লা ক্লিনিকত একেবাৰে বোলে ফুপুলা, তাতকৈ অসমৰ চিকিৎসা সেৱা যথেষ্ট উন্নত বুলি কেজৰিৱালক, তেতিয়া মুখ্যমন্ত্ৰী নাছিল, প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱালক অসমলৈ মাতিছিল চিকিৎসা ল'বলৈ। এই দুটা কথা আপোনালোকক মই কওঁ, মনত পেলাই মানে কম্পেয়াৰ কৰি দিব খুজিছোঁ এইটো কাৰণে যে প্ৰথম কথাটো হ'ল তেওঁ থলুৱা ঠিকাদাৰলৈ কিয় মনত পৰিল 4 বছৰ পিছত। ইমান দিন তেওঁ কিয় গম পোৱা নাছিল যে তেওঁ অধীনত যিবোৰ কাম হৈ আছে সেই সকলোবোৰ কাম কেৱল দাস, শৰ্মা আৰু সিংঘি নামৰ 3জন ঠিকাদাৰে পাই আছে। যিমান গুৱাহাটীত কনষ্ট্ৰাকশ্যনৰ কাম চলিছে, যিমান ফ্লাইঅভাৰ বনিছে, যিমান ডাঙৰ ডাঙৰ বিল্ডিং বনিছে চৰকাৰৰ পৃষ্ঠপোষকতাত, সেই সকলোবোৰ কামৰ আপোনালোকে একো ঠিকাদাৰ সুধিব নালাগে। ঠিকাদাৰ এইকেইজন মানুহে, বেলেগ কোনো বেলেগ নাই। সেই কথাটো বাৰে 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 সকলো পেপাৰ পৰ্টেল মানে যিবোৰে চৰকাৰী পক্ষত নিউজ কৰে তেওঁলোকৰ কথা কোৱা নাই, তেওঁলোকৰ যিসকলে চৰকাৰৰ এনেধৰণৰ কথাবিলাক সমালোচনা কৰে সেইবোৰ মানুহে ছ'চিয়েল মিডিয়াত লিখিছে, সেইবোৰ মানুহে নিউজ পাতিও কৰিছে। কিন্তু কোনো ধৰণৰ মুখ্যমন্ত্ৰী কাণত এই যে সোপা দি থোৱা মানুহৰ দৰে ইমান দিন বিহেভিয়াৰ কৰি আছিল। কিন্তু এতিয়া তেওঁ যেতিয়া দেখিছে যে ইমান দিন মই যিখিনি ঘটিব লাগে বা যিখিনি দিব লাগে তেওঁলোকক দিয়ালোঁ, ল'লোঁ, যি কৰিব লাগে কৰিলোঁ, সেইবোৰ আমি ক'বলৈ নাযাওঁ। সেই 3জনৰ পৰা তেওঁ যি হ'ব লাগে কৰিব লাগে কৰি ল'লে। এতিয়া তেওঁ ভাবিলে যে ইলেকশ্যনলৈ যিহেতু বেছি দিন নাই, কাৰণ যিসকল ঠিকাদাৰ মানে আগৰ পৰা যিসকলে যুগ যুগ ধৰি আমি ঠিকাদাৰ বুলিয়ে জানিছিলোঁ, কণ্ট্ৰেক্টৰ বুলি আমি যিসকলৰ কথা কৈছিলোঁ, ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ বুলি যিসকল মানুহ আছিল, সেইবিলাক আজিকালি নোহোৱা হৈ গ'ল। কাৰণ এই 3জন আহি গ'ল। গতিকে ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ আজিকালি নাই। তেওঁলোকে বিল নাপায়, তেওঁলোকে কাম এটা কৰিবলৈ গ'লে কাম নাপায়। আনকি যিটো ৰাষ্ট্ৰীয় গ্ৰাম্য সড়ক যোজনা, গাঁৱৰ অঞ্চলৰ যিটো সেই যে আগৰ যিবোৰ গ্ৰাম্য সড়ক যোজনাৰ যিবোৰ কাম, সেইবোৰতো আগতে একেবাৰে সৰু সৰু ঠিকাদাৰবিলাকে কৰিছিল। এতিয়া সেইবোৰ পেকেজ ছিষ্টেমত দি দিয়া হ'ল। পেকেজ ছিষ্টেমত দি দিয়াৰ ফলত কি হ'ল, সৰু ঠিকাদাৰবিলাকে কাম নোপোৱা হ'ল। তেওঁলোকে কিমান বাৰ প্ৰটেষ্ট কৰিছে, কিমান বাৰ মাজতে মঙলদৈত দেখিলোঁ, বিভিন্ন জেগাত তেওঁলোকে প্ৰটেষ্ট কৰি আহিছে, কিন্তু মুখ্যমন্ত্ৰীৰ কোনো কাণ সাৰ নাই। এতিয়া দেখিলে তেওঁৰ যিখিনি লাগে গোটেইখিনি যিহেতু হৈ গ'ল, এওঁলোকৰ ভেটি চেটি পূৰা বনি গ'ল, যিকেইজন এনেও তেওঁলোক ধনী আৰু এতিয়া আৰু একেবাৰে নিষ্কণ্টক। গতিকে এইকেইদিন তহঁত অলপ ৰৈ দে, এইকেইদিন তহঁত ৰৈ দে, নহ'লে মোৰ ভোট বেংকৰ খেলি মেলি লাগি যাব, মই ভোট নাপাম, মানুহৰ ইম্প্ৰেশ্যনটো মোৰ ওপৰত বেয়া হৈ যাব। সেইবোৰ ঠিকাদাৰৰ ফেমিলিৰ কথা ভাবিব লাগিব, নতুন প্ৰজন্মৰ ঠিকাদাৰৰ ফেমিলিৰ কথা ভাবিব লাগিব। গতিকে মই এইটো কেবিনেটত এটা সিদ্ধান্ত লৈ লওঁ। আৰু এই যে কেবিনেটৰ সিদ্ধান্ত, মই ইয়াৰ আগতেও কৈছোঁ, কেবিনেটৰ সিদ্ধান্তত কোনো বেলেগ মন্ত্ৰীৰ তাত হস্তক্ষেপ নাই। বেলেগবিলাক মানুহে মাজতে আপোনালোকে শুনিছিলে চাগে মোবাইল লৈ আহিব নোৱাৰিব বুলি এটা এনাউন্সমেণ্ট কৰিছিলে যে মোবাইল নিব নোৱাৰিব মন্ত্ৰীয়ে। তাৰমানে তাত মন্ত্ৰীয়ে গৈ পেলাই কি কৰিব? আমি যেনেকৈ একো কাম নাথাকিলে মোবাইলটো টিপি টিপি বহি থাকোঁ, তেওঁলোকৰ যিহেতু মুখ্যমন্ত্ৰীয়ে কৈ থাকে আৰু কৈ থকাৰ কথা, মোৰ দুপিওৱা বাদ দি বেলেগ উপায় নাই। গতিকে তেওঁলোকে সেই মোবাইল লৈ টিপি থাকিছিল। এতিয়া মোবাইল টিপাটো বন্ধ কৰিবলৈ মোবাইলটো নালাগে বুলি কৈছে। আৰু যিসকলে তাত যায় তেওঁলোকে জানেই যে মুখ্যমন্ত্ৰী এটা সিদ্ধান্ত আমাৰ ওপৰত জাপি দিব আৰু আমি সেই সিদ্ধান্তটো ফ'ল' কৰিব লাগে, সেইটোৱে তেওঁলোকে জানে। গতিকে মুখ্যমন্ত্ৰীয়ে কালি সিদ্ধান্ত সেইটো ল'লে। সেইটো কোনো কেবিনেটৰ সিদ্ধান্ত নহয়, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সিদ্ধান্ত। তেওঁ লোক নিৰ্মাণ বিভাগৰ যিহেতু দায়িত্বটো আছে, তেওঁ নিজেই এই কামটো 2021 চনতেই কৰিব লাগিছিল। তেওঁ ঠিকাদাৰৰ বোলে মেলাও পাতিছিল, এক্সিবিশ্যন কামৰ যে কাম দিব, এনেকুৱা ধৰণৰ কিছুমান প্ৰগ্ৰেমো লৈছিলে।
কিন্তু চব ফুটুকাৰ ফেন হ'ল। এইজন মানুহ হ'ল তেনেকুৱা। দ্বিতীয় কথাটো মই কওঁ যে NHM-ৰ কৰ্মচাৰী, আপোনালোকে জানে NHM-ৰ কৰ্মচাৰীসকলে 4 তাৰিখৰ পৰা তেওঁলোকে 72 ঘণ্টীয়া এটা অনুষ্ঠান, প্ৰতিবাদী এটা কাৰ্যসূচী লৈছে চচলত। আৰু তেওঁলোকৰ সেই প্ৰতিবাদী কাৰ্যসূচীৰ কাৰণে, অসমৰ বিভিন্ন প্ৰান্তত চলি থকা প্ৰতিবাদী কাৰ্যসূচীৰ কাৰণে যিবোৰ জিলা হস্পিটেল, মহকুমা হস্পিটেল, যিবোৰ ডিছপেঞ্চেৰী, এইবিলাক প্ৰায় বন্ধ হৈ আছে। অসমৰ কিমান মানুহে গ্ৰামাঞ্চলৰ চৰকাৰী সুবিধা লাভ কৰে, সেই মানুহবিলাকৰ এই 3 দিন কোনো ধৰণৰ চিকিৎসা হোৱা নাই। 2-এজন যে কণ্ট্ৰেকচুৱেল নথকা, মানে পাৰ্মানেণ্ট যিসকলে চাকৰি কৰে, তেওঁলোকে সুবিধা আগবঢ়াইছে যদিও গ্ৰামাঞ্চলত মানে এইবোৰৰ সৰু সুৰা বেমাৰৰ পৰা আদি কৰি ডাঙৰ বেমাৰলৈকে সকলো যায় যিহেতু এইবোৰ চৰকাৰী চিকিৎসালয়ত। গতিকে সেইখিনি মানে মাপটো মিলা নাই, সমানুপাতিক হোৱা নাই। যিমান চিকিৎসক থাকিব লাগে বা নাৰ্ছ থাকিব লাগে সেইখিনি সুবিধা লাভ কৰা নাই। কিন্তু আজিকালি চেনেলবিলাকে এই খবৰবোৰ নিদিয়ে। প্ৰতিবাদটো ঠিকেই দেখাইছে, কিন্তু সেই ৰোগীসকলে, তালৈ অহা ৰোগীসকলেনো কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে সেই কথাটো কিন্তু দেখুওৱা নাই। কাৰণ দেখালে এওঁলোকৰ, মই আপোনালোকক বহুতবাৰ কৈছোঁ, এওঁলোকে পাই থকা চৰকাৰী এডবিলাকৰ মুদা মৰিব। গতিকে কিছুমান কথা চৰকাৰী এডবিলাক, চৰকাৰী মানে পৃষ্ঠপোষকতাত চলি থকা চেনেলবিলাকে দিব নোৱাৰে। গতিকে আমি খবৰবোৰ নাপাওঁ। কিন্তু ৰোগীবিলাকৰ কি দুৰ্গতি হৈছে, সৰু সৰু স্বাস্থ্যসেৱা কেন্দ্ৰ, মহকুমা পৰ্যায়ৰ চিকিৎসালয়, জিলা পৰ্যায়ৰ চিকিৎসালয় আদি। তাতকৈ ডাঙৰ কথাটো কি জানেনে? যিসকলে NHM-ৰ অধীনত 2006 চনৰ পৰা চাকৰি কৰি আছে, নাৰ্ছেই কওক, চিকিৎসকেই কওক, চিকিৎসক হোৱাটো এটা সাধাৰণ কথা নহয়। কিন্তু বহুত টকা খৰচ কৰাৰ ফলত, 25-30 লাখ টকা খৰচ কৰাৰ ফলত এজন মানুহ চিকিৎসক হয়গৈ। গতিকে তেওঁলোকৰ যিটো শিক্ষা, সেই শিক্ষাটোতে বহুত খৰচ। আচলতে স্কলাৰশ্বিপ পায়, কিবা পায়, সেইটো কথা বেলেগ, কিন্তু শিক্ষাটো খৰচী আৰু যথেষ্ট কষ্টকৰ। একেবাৰে ওপৰতে ডিগ্ৰী এটা লোৱা শিক্ষা নহয়। গতিকে তেওঁলোকে যিটো দৰমহা এতিয়া NHM-ৰ অধীনত পাই আছে, সেইটো যিসকলে চৰকাৰী ডাক্তৰ হিচাপে যিসকলে কাম কৰি আছে তেওঁলোকৰ তুলনাত আধা। তেনেকৈ নাৰ্ছসকলৰো একেই অৱস্থা, বা বেলেগবোৰ যিবোৰ টেকনিকেল পোষ্টত আছে তেওঁলোকৰো অৱস্থা একেই। কিন্তু একেখন টেবুলত একেলগে বহি কাম কৰি আছে, সেই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। কাৰণ কাম একেটাই। আপুনিও 8 ঘণ্টা ডিউটি কৰিছে, আপুনিও জৰুৰী অৱস্থাৰ ডিউটি কৰিছে, আপুনিও গৈ পেচেণ্টক যেনেকৈ অইনে বেজি দিয়ে তেনেকৈ বেজি দিব লগা হৈছে। অথচ মাহৰ মূৰত যিকেইটাত পইচা সোমাব, সেইকেইটা বেলেগৰ সোমাব ধৰি লওক 80,000 আৰু আপোনাৰ তাত সোমাব 31,000। এইটো কেনেকুৱা ধৰণৰ এটা চৰকাৰৰ ব্যৱস্থা? যদি তোমালোকে নোৱাৰা তেনেহ'লে এই মানুহখিনিক ল'বই নালাগিছিল। তোমালোকৰ ছাৰ্ভিচটো, তোমালোকে সেৱা আগবঢ়াইছোঁ বুলি, স্বাস্থ্যখণ্ড উজ্বলাই পেলাইছোঁ বুলি অৰবিন্দ কেজৰিৱালক লেবেল দি আহিলা যে তোমাৰ কি মহল্লা ক্লিনিক চলাইছে, আমাৰ অসমত যাবা চিকিৎসা সেৱা। অথচ অসমৰ চিকিৎসা মহাবিদ্যালয়ত কি অৱস্থা আপোনালোকে সকলোৱে জানে। চিৰিঞ্জ এটাও পাবলৈ মানুহে কান্দিব লগা অৱস্থা। ডাক্তৰ, উন্নত মানৰ চিকিৎসা সেৱা তাত পাবলৈ নাই। কিন্তু যিসকলে সেৱা আগবঢ়াই আছে তেওঁলোকেও পাবলগীয়া পইচাকেইটা পোৱা নাই। তেনেহ'লে সেইজন মুখ্যমন্ত্ৰীয়ে দিল্লীৰ মহল্লা ক্লিনিক বা অৰবিন্দ কেজৰিৱালক হাঁহি কিবা লাভ আছে জানো? ঠিক সেইদৰে পলিটেকনিকৰ যিসকল প্ৰবক্তা, অস্থায়ী প্ৰবক্তা, সেইসকলেতো কিমান দিন ধৰি এই প্ৰতিবাদী কাৰ্যসূচী লৈ আছে। তেওঁলোকক ইতিমধ্যে আটক কৰা হৈছে। এনেকুৱা ধৰণৰ কাৰ্যসূচী লৈছে। তেওঁলোকো যথেষ্ট উচ্চ শিক্ষিত মানুহ, কিন্তু যথেষ্ট পঢ়া শুনা, মেট্ৰিকত ষ্টেণ্ড কৰা, হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰা ল'ৰা ছোৱালীয়ে গৈ পেলাই পিছত সেইবোৰ প্ৰবক্তা পদ লৈছিলেগৈ, বা ষ্টেণ্ড নকৰিলেও মেধাৰ ভিত্তিত তেওঁলোকে চাকৰি পোৱা মানুহ। কিন্তু তেওঁলোককো প্ৰতিবাদস্থলীৰ পৰা জোৰ জবৰদস্তি উঠাই নি আটক কৰিছে। এইগৰাকী মুখ্যমন্ত্ৰীয়ে যোগ্যজনক বোলে সদায় আগস্থান দিয়ে বুলি কৈ আহে তেওঁ, যে যোগ্য মানুহে পাবই। এওঁলোক অযোগ্য নেকি? চিকিৎসকসকল অযোগ্য নে? নাৰ্ছসকল অযোগ্য নে? টেকনিকেল যিসকলক আপুনিয়েতো দিছিল, NHM-ৰ অধীনত যিসকলে কণ্ট্ৰেকচুৱেল চাকৰি পাইছিল সেইবিলাকৰতো মাৰ্কশ্বিট চাই আপুনিয়ে চাকৰিটো দিছিল। গতিকে তেওঁলোক কি কথাত অযোগ্য যে তেওঁলোকে একে ধৰণৰ ছাৰ্ভিচ দি, একে ধৰণৰ সুবিধা দি এই অৱস্থা তেওঁলোকৰ। আৰু তাৰ বিপৰীতে এসময়ত পাৰ্মানেণ্ট বুলি ভৰাই দিয়াসকলে বেছি দৰমহা পাব। হয়, আপুনি পাৰ্মানেণ্টসকলৰ দৰমহাটো কমাই পেলাই কিবা এটা কৰক, মুঠতে কিবা এটাতো কৰিব লাগিব ন। কিন্তু সমান সেৱাৰ কাৰণে সমান দৰমহা নাপায়। কোনোবাই বেছি, কোনোবাই কম। শিক্ষা দীক্ষা সকলো ফালৰ পৰা ঊৰ্ধত থাকিও তেনেধৰণে থকাটো আচলতে এক প্ৰকাৰৰ মানে কি ক'ম,
এইটো মানে ইমান ডিফাৰেঞ্চিয়েশ্যন হ'ব নাপায় আচলতে। এনেকুৱা পাৰ্থক্য একেবাৰে অগ্ৰহণীয়, অযুক্তিকৰ। ঠিক সেইদৰে থলুৱা মই ঠিকাদাৰৰ কথাটো প্ৰথমতে কৈছোঁৱেই যে তেওঁলোকৰ কি অৱস্থা হৈছে। আৰু আজি দেখিলোঁ পুনৰ ভেঞ্চাৰ স্কুলৰ যিসকল অপ্ৰাদেশিকৃত স্কুলৰ শিক্ষকসকলক বাৰে বাৰে ৰণোজ পেগুৱে মাতে, তেওঁলোকে বহে, মুখ্যমন্ত্ৰীৰ লগত মাতে, বহে, এনেকুৱা মানে সেই লুডু খেলাৰ নিচিনা তেওঁলোকক কথা দি পঠায় যে ৯৯ত একেবাৰে তেওঁলোক গৈ পেলাই ৰৈ যায় যে এইবাৰ কিবা এটা সিদ্ধান্ত হ'ব। আকৌ এছেম্বলি ছেশ্যন বহে, একো ধৰণৰ সিদ্ধান্ত নহয়। তেওঁলোকে আকৌ পুনৰবাৰ প্ৰতিবাদ কৰিম, জংগী আন্দোলন কৰিম, এনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লগা হয়। এতিয়া তেওঁলোকে কৰিব কি? ইমান দিন তেওঁলোকে মানৱ সম্পদ গঢ়ি আছে বিনা বেতনে। সেইটো এটা কেনেকুৱা ধৰণৰ কথা? বিনা বেতনে একাংশ শিক্ষকে কিমান টকা দৰমহা আদায় কৰি আছে আমি সকলোৱে জানো এতিয়া। কিন্তু সেই একেধৰণৰ শিক্ষা গ্ৰহণ কৰি একেধৰণৰ মানৱ সম্পদ সৃষ্টি কৰা একাংশ শিক্ষকৰ অৱস্থা কিন্তু মানে এসাঁজ খাই এসাঁজ লঘোণ দিব লগা অৱস্থা। অথচ তেওঁলোকৰ বয়সে ভাটি দিছে। এই নিটছেমৰ কৰ্মচাৰীৰ বয়সে ভাটি দিছে, পলিটেকনিকৰ প্ৰবক্তাৰ বয়সে ভাটি দিছে, ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ বয়সে ভাটি দিছে। এইসকল মানুহে কৰিব কি? আৰু যিসকলে ঠিকা কৰিম বুলি লাগিছিল তেওঁলোকৰতো আদবয়স গ'লেই। এতিয়া তেওঁ নতুনক প্ৰিফাৰ কৰিম বুলি কৈছে, তাকো মাত্ৰ এবছৰ থাকোঁতে। এবছৰৰ মই ইতিমধ্যে বহুতবাৰ কৈছোঁ যে এবছৰৰ মাত্ৰ ৬-৭ মাহ ধৰি কাম কৰিব পাৰিব। তাৰো এই সময়ত আকৌ কিমান ঠিকা কৰিব লগা কাম আছে সেইটোও এটা কথা, নে মন ভাল লগোৱা কথা। এই ধৰণৰ কথাবিলাকৰ পৰা এটা কথা বুজা যায়, মুখ্যমন্ত্ৰীয়ে ক'ব লাগে কাৰণে কিছুমান কথা কয়, যিবোৰ কথাৰ প্ৰকৃত মূল্য একেবাৰে প্ৰকাণ্ড এটা জিৰ'। আৰু ইয়াতকৈ দীঘলীয়া নকৰোঁ। নমস্কাৰ, ধন্যবাদ। আৰু আপোনালোকে যদি মোৰ লগত সহমত হয়, মোৰ এটা ইউটিউব চেনেল আছে, এইটো ছাবস্ক্ৰাইব কৰিব। অইন কাৰণে নহয়, বহুতে ভাবে যে মই দুই এজনে কমেণ্টটো দিয়া দেখিছোঁ যে মই ধন ঘটাৰ কাৰণে ইউটিউব চেনেলৰ কথা ছাবস্ক্ৰাইব কৰাৰ কথা কওঁ। সেইটো নহয়। আচলতে বহুতৰ বোলে আজিকালি মোক সেইদিনাখন দুজনমানে ক'লে যে ফেচবুক বহুতে নাচায়। গতিকে মই যিহেতু মানুহৰ সমস্যাৰ লগত সম্পৰ্ক থকা কথাবোৰ কওঁ, তেওঁলোকে যদি নাচায় বা তেওঁলোকে গম নাপায় তেতিয়াহ'লে মোৰ এনেই বনাই থকাৰ নিচিনা হয়। গতিকে ইউটিউব চেনেলটো যদি আপোনালোকে যিসকলে ফেচবুকত নাই তেওঁলোকে যদি চায়, তেতিয়া মোৰ যিখিনি কষ্ট সেইখিনি মোৰ মানে সাৰ্থক হোৱা যেন লাগে। যে কথাখিনি ক'লোঁ মই কাৰোবাক শুনিব, যিসকলে শুনিব লাগে তেওঁলোকে যদি শুনে মোৰ ভাল লাগে। শুনিবলগীয়া মানুহবিলাকে, যিসকলৰ কথা মই কৈছোঁ। আৰু যিসকলে শুনাৰ ইণ্টাৰেষ্ট নাই তেওঁলোকক মই জোৰ জবৰদস্তি কৰাও নাই। গতিকে মোৰ ধন ঘটাৰ কথা নহয়। আৰু ধন ঘটিবলৈ ইউটিউব বা ছ'চিয়েল মিডিয়াৰ সহায় লৈ আচলতে বিশেষ একো লাভ হ'ব বুলি নাজানো। আপোনালোকে যিসকলে টকা পইচা এইবিলাকৰ পৰা ইনকাম কৰে আপোনালোকে জানেই কি পৰ্যায়ত এটা ভিডিঅ'ৰ পৰা ইনকাম হয়। গতিকে মই সেইটো কথা ভবা নাই। মোৰ খালি মানুহে যাতে এলাৰ্ট হয়, কাৰণ আজিকালি এইবোৰ কথা খুলি ক'বলৈ মানুহ খুব কম। আৰু সেইকাৰণেহে মই আচলতে এই কথাটো ক'লোঁ। আৰু নমস্কাৰ, ধন্যবাদ।